মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ত আমি কৰি গৈছোঁ তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ নতুন পাঠ্যপুথি স্পন্দনৰ অধ্যায় ৩ খেল ধেমালিৰ পাঠ ১ বিদ্যালয় সপ্তাহ। ইয়াত আমি সম্পূৰ্ণ প্ৰশ্ন উত্তৰ কৰি দিয়াৰ লগতে পাঠটো পঢ়ি দিছোঁ। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। অধ্যায় ৩ খেল ধেমালি পাঠ ১ বিদ্যালয় সপ্তাহ। প্ৰথমতে চোৱা পঢ়ো আহা। প্ৰাঞ্জলহঁতৰ বিদ্যালয়খনত আজি উখল মাখল পৰিৱেশ। আজিৰে পৰা বিদ্যালয় সপ্তাহ আৰম্ভ হ'ব। উদ্বোধন কৰিবলৈ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আহিছে। প্ৰধান শিক্ষক আনন্দ প্ৰসাদ ৰয় ছাৰে তেখেতক আদৰণি জনাইছে। উদ্বোধকগৰাকীয়ে ভাষণত ক'লে, বিদ্যালয় সপ্তাহ হ'ল প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ। তোমালোকে সকলো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবা। পুৰস্কাৰ পোৱাটোৱে ডাঙৰ কথা নহয়, অংশগ্ৰহণ কৰাটোহে আচল কথা। আটায়ে বিদ্যালয় সপ্তাহ সফল কৰিব বুলি আশা কৰিলোঁ। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে বিদ্যালয় সপ্তাহ উদ্বোধন কৰি পেলাই এই কথাখিনি ক'লে। তোমালোকে বাৰু তোমালোকৰ বিদ্যালয়ত বিদ্যালয় সপ্তাহ হ'লে তোমালোকে খেলবিলাকত অংশগ্ৰহণ কৰা নে নাই? ইয়াত দেখিছে ছবিখনত বিভিন্ন খেল ধেমালি হৈ আছে। সভাপতিগৰাকীয়ে কৈছে যে হৰা জিকাটোৱে আচল কথা নহয়, ডাঙৰ কথা নহয়, খেলবিলাকত অংশগ্ৰহণ আমি কৰিব লাগে, হয়নে বাৰু? তাৰপিছত চোৱা, এইটো প্ৰথম দিনাখন বিদ্যালয় সপ্তাহত এই সভাপতিয়ে উদ্বোধন কৰিছিলে। আৰু ইয়াত দিছে চোৱা, এখন জাননী মাৰি থোৱা আছে। খেল, এখন দ্বিতীয় দিনৰ কাৰ্যসূচী। খেল ক্ৰিকেটত কি আছে? গ শাখা তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ আছে। তাৰপিছত বেডমিণ্টনত আছে তৃতীয় শ্ৰেণী, খ শাখাত আছে তৃতীয় শ্ৰেণী আৰু গ শাখাত আছে চতুৰ্থ আৰু পঞ্চম শ্ৰেণী। দবাত আছে খ শাখাত আছে তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণী, গ শাখাত আছে পঞ্চম শ্ৰেণী। পাৰপানীত প্ৰথম আৰু দ্বিতীয় শ্ৰেণী আছে ক শাখাত, তাৰপিছত তৃতীয় শ্ৰেণী আছে খ শাখাত, চতুৰ্থ আৰু পঞ্চম শ্ৰেণী আছে গ শাখাত। সংগীত চকী বা মিউজিক চেয়াৰত আছে প্ৰথম আৰু দ্বিতীয় শ্ৰেণী ক শাখাত, তৃতীয় শ্ৰেণী খ শাখাত আৰু গ শাখাত আছে চতুৰ্থ আৰু পঞ্চম শ্ৰেণী। এতিয়া বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিন কাৰ্যসূচী মতে খেলবোৰ আৰম্ভ হৈছে। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ মাজত ক্ৰিকেট খেল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। কাষৰ খেলপথাৰখনত অনুষ্ঠিত এই খেলখন প্ৰতুল গোস্বামী ছাৰে পৰিচালনা কৰিছে। বিদ্যালয়ৰ খেলপথাৰত বেডমিণ্টনৰ একক প্ৰতিযোগিতা হৈ আছে। পঞ্চম শ্ৰেণীৰ দীপা আৰু ৰুমাই এই খেলখনত ভাগ লৈছে। আনহাতে অনিল ফুকন ছাৰে গান বজাই সংগীত চকী মিউজিক চেয়াৰ খেল পৰিচালনা কৰিছে। গিৰীন চেত্ৰী ছাৰে প্ৰতিযোগিতাত স্থান দখল কৰা ছাত্ৰ ছাত্ৰীসকলৰ তালিকা প্ৰস্তুত কৰাত ব্যস্ত। বাৰান্দাত সুপ্ৰিয়াই হুইল চেয়াৰত বহি নিহাৰিকাৰ লগত দবা খেল খেলি আছে। খেলখনত সুপ্ৰিয়া নিহাৰিকাতকৈ আগবাঢ়ি আছে। সুপ্ৰিয়া আৰু নিহাৰিকাই কি খেলি আছে? দবা খেল খেলি আছে। আৰু সুপ্ৰিয়া হুইল চেয়াৰত আছে, তেওঁ চাগে খোজকাঢ়িব নোৱাৰে কাৰণে তেওঁ হুইল চেয়াৰত আছে আৰু নিহাৰিকাৰ লগত দবা খেলি আছে। এইফালে এখন ছবি চোৱা, সুপ্ৰিয়াই নিহাৰিকাৰ লগত দবা খেলি আছিলে। তাৰপিছত কি হ'ল? দবা খেলি থাকোঁতে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ খেল আৰম্ভ হ'বলৈ এতিয়াও বাকী। প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ খেল হোৱাই নাই, হ'বহে। তেওঁলোকে এটা ফুটবল লৈ খেলপথাৰৰ এফালে ধেমালি কৰি আছে। এটা ফুটবল লৈ পেলাই এনেই খেলি আছে। কাঞ্চনে বলটো দলি মাৰি দিওঁতে দবাখনত পৰিলগৈ। সুপ্ৰিয়াই মূৰে কপালে হাত দি ক'লে, এয়া তোমালোকে কি কৰিলা? আমাৰ খেলখন পণ্ড কৰিলা। দবাখনৰ ওপৰত যেতিয়া বলটো পৰিব কি হ'ব? গোটেই দবাৰ গুটিবিলাক ছিটিকি যেন তেনি পৰি গ'ল। গতিকে খেলখন ক'ত আছিলে একো ধৰিব নোৱাৰা হ'ল। সেইকাৰণে সুপ্ৰিয়াই মূৰে কপালে হাত দি পেলাই কৈছে যে তোমালোকে আমাৰ খেলখন পণ্ড কৰি পেলালা, আমাৰ খেলখন শেষ কৰি পেলালা, বৰবাদ কৰি পেলালা। তাকে দেখি মিনতী বৰুৱা বাইদেউ বেগাবেগিকৈ ওচৰলৈ আহিল। মিনতী বৰুৱা বাইদেউ সেইটো দেখি পেলাই লৰালৰিকৈ ওচৰলৈ আহিলে। সুপ্ৰিয়াহঁতক খেলখন আৰম্ভণিৰ পৰা খেলিবলৈ দিলে। তেওঁ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক খেলপথাৰৰ মাজলৈ লৈ গ'ল। তাত তেওঁলোকক শাৰী পাতি থিয় হ'বলৈ দিলে।
প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক খেলপথাৰ মাজলৈ লৈ গ'ল। এনেই কাষতে এনেই বলটো মাৰি আছিলে কাৰণে গৈ পেলাই ইহঁতৰ দবা খেলত পৰিলগৈ, দবাখনত পৰিলগৈ। গতিকে বাইদেৱে তেওঁলোকক ফিল্ডখনৰ খেলপথাৰখনৰ মাজলৈ লৈ গ'ল। তাত তেওঁলোকক শাৰী পাতি থিয় হ'বলৈ দিলে। তাৰপিছত তেখেতে তেওঁলোকক পাৰ পানী খেলখন খেলালে। তাৰপিছত কি খেলালে? পাৰ পানী। প্ৰধান শিক্ষক যথাসময়ত খেলপথাৰৰ মাজলৈ আহিল। তেখেতে হুঁচিয়াল বজাই দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সমাপ্তি ঘোষণা কৰিলে। তাৰপিছত প্ৰধান শিক্ষক আহি পেলাই সেইদিনাখনৰ দ্বিতীয় দিনৰ খেলৰ সমাপ্তি ঘোষণা কৰিলে। দ্বিতীয় দিনৰ খেল তিমানতে শেষ হ'ল। এতিয়া আমি চাওঁ প্ৰশ্ন। প্ৰথমতে দিয়া আছে ক্ৰিয়াকলাপ পাঠভিত্তিক আলোচনা কৰোঁ আৰু লিখোঁ আহা। এইকেইটা আমি এখন বহীত লিখি লওঁ বোলা। নম্বৰ প্ৰশ্ন ক চোৱা, প্ৰাঞ্জলহতৰ বিদ্যালয়ত কি চলি আছিল? উত্তৰ, প্ৰাঞ্জলহতৰ বিদ্যালয়ত বিদ্যালয় সপ্তাহ চলি আছিল। প্ৰত্যেক বিদ্যালয়তে হয়, বছৰত এটা সপ্তাহ খেল ধেমালি হয়, সেইটো হয় বিদ্যালয় সপ্তাহ, সেইটো হয় বিদ্যালয় সপ্তাহ বুলি। খ, কাৰ কাৰ মাজত বেডমিণ্টনৰ প্ৰতিযোগিতা হৈছিল? এতিয়া পঞ্চম শ্ৰেণীৰ দীপা আৰু ৰুমাৰ মাজত বেডমিণ্টনৰ প্ৰতিযোগিতা হৈছিল। গটো চোৱা, সুপ্ৰিয়াই কিয় দবা খেলখন বন্ধ কৰা বুলি কৈছিল? উত্তৰ, কাঞ্চনে ফুটবলটো মাৰি দিওঁতে সুপ্ৰিয়াহঁতে খেলি থকা দবাখনত পৰিছিল, সেইবাবে সুপ্ৰিয়াই কৈছিল আমাৰ খেলখন বন্ধ কৰিলে। ইয়াতে দ্বিতীয় শ্ৰেণীৰ কাঞ্চনহঁতে ফুটবলটো লৈ পেলাই এনেই ধেমালি খেলি আছিলে। তেতিয়া কি হ'ল, বলটো এবাৰ মাৰিতে আহি সুপ্ৰিয়াহঁতে খেলি থকা দবাখনত পৰিছিল আৰু তেতিয়া সুপ্ৰিয়াই কৈছিল যে আমাৰ খেলখন বৰবাদ কৰিলে। তাৰপিছত আহিব 4 নম্বৰ। 4 নম্বৰটো চোৱা। 4 নম্বৰ আছে কোন কোন শ্ৰেণীয়ে কি খেলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল? 8টানি মিলোৱা। এতিয়া ইয়াত দিয়া আছে ফুটবল, বেডমিণ্টন, ক্ৰিকেট, পাৰপানী আৰু দবা। এতিয়া পাঠটোত পঢ়িলে আমি পাওঁ, পাঠটোত মাত্ৰ আমি কেইটামান খেলৰ কথাই পাওঁ। ইয়াত ফুটবলৰ কথা আমি ক'তো নাপাওঁ। প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ খেল হোৱাই নাছিলে, তেওঁলোকে এনেই ফুটবল লৈ পেলাই ধেমালিহে কৰি আছিল এইটো, গতিকে ফুটবল খেলত অংশগ্ৰহণ কৰা বুজোৱা নাই। ইয়াত আমি পঞ্চম শ্ৰেণীয়ে, ইয়াত দীপা আৰু ৰুমাই পঞ্চম শ্ৰেণীয়ে এইটো বেডমিণ্টন খেলাৰ উল্লেখ আছে আৰু তৃতীয় আৰু চতুৰ্থ ক্ৰিকেট খেলা ইয়াত পাঠটোত উল্লেখ আছে, হয়নে? আৰু দবা খেলখন সুপ্ৰিয়া আৰু কোনে খেলিছিলে? নিহাৰিকা আৰু সুপ্ৰিয়াই খেলিছে, কিন্তু তেওঁলোক কোন শ্ৰেণীৰ সেইটো উল্লেখ কৰা নাই। গতিকে আমি এই তালিকাখনত চাই পেলাই কৰিব লাগিব কোনটো শ্ৰেণীয়ে কি খেলত অংশগ্ৰহণ কৰিছিল। এতিয়া পাঠটোত পঢ়িলেও আমাৰ ফুটবলৰ কথাটো উল্লেখ নাই, গতিকে আমি ফুটবল খেলৰ কথাটো ইয়াত লিখিব নোৱাৰোঁ। ইয়াত এতিয়া আমি চাম, এতিয়া ক্ৰিকেট খেল কোনে কোনে খেলিব পাৰে? প্ৰথম দ্বিতীয়ৰ বাদে তৃতীয় চতুৰ্থ পঞ্চমে ক্ৰিকেট খেলিব পাৰে, হয়নে? তৃতীয়ৰ পৰা পঞ্চমলৈ। তাৰপিছত বেডমিণ্টন চোৱা, বেডমিণ্টন তৃতীয় আৰু চতুৰ্থ খেলিব, তৃতীয় চতুৰ্থ পঞ্চম শ্ৰেণীয়ে খেলিব পাৰে। আৰু দবাও তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীয়ে খেলিব পাৰে। পাৰপানী আৰু সংগীত চকী প্ৰথমৰ পৰা একদম পঞ্চমলৈকে আটাইকেইটা শ্ৰেণীয়ে খেলিব পাৰে। গতিকে আমি আজবোৰ তেনেকৈ পাৰিছোঁ। চোৱা, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীয়ে কি খেলিছে? প্ৰথম আৰু দ্বিতীয় শ্ৰেণীয়ে খেলিছে পাৰপানী, আৰু তৃতীয় চতুৰ্থ পঞ্চমেও পাৰপানী খেলিছে। পাৰপানীটো আটাইকেইটা শ্ৰেণীয়ে খেলিছে। তাৰপিছত সংগীত চকীও খেলিছিল, কিন্তু ইয়াত সংগীত চকী দিয়া নাই। তাৰপিছত চোৱা, তৃতীয় শ্ৰেণীয়ে কি কি খেলিব পাৰে? তৃতীয় শ্ৰেণীয়ে বেডমিণ্টন, ক্ৰিকেট, পাৰপানী, দবা আটাইকেইটা খেলিব পাৰে। গতিকে তৃতীয় শ্ৰেণীয়ে আমি বেডমিণ্টনো দিছোঁ, ক্ৰিকেটতো দিছোঁ, পাৰপানীটো দিছোঁ, দবাটো দিছোঁ। তাৰপৰা চতুৰ্থ শ্ৰেণীয়েও বেডমিণ্টন, ক্ৰিকেট, পাৰপানী, দবা আটাইকেইটা খেলিব পাৰে। তাৰপিছত পঞ্চম শ্ৰেণীয়েও বেডমিণ্টন, ক্ৰিকেট, পাৰপানী, দবা আটাইকেইটা খেলিব পাৰে। মাত্ৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীয়ে পাৰপানী আৰু ইয়াত থকা পাৰপানীটো খেলিব পাৰে, বাকীকেইটা খেলিব নোৱাৰে। হ'ব, তোমালোকে এইটো এনেকৈ মিলাই ল'বা।
তাৰপিছত চোৱা প্ৰশ্নটো মিনতি বৰুৱা বাইদেৱে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কিয় খেলাবলৈ লৈ গৈছিল এতিয়া প্ৰথম উত্তৰটো হ'ল মিনতি বৰুৱা বাইদেৱে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক ধেমালি খেলি বলটো খুপিয়াহঁতে খেলি থকা দবাখনত পেলোৱাৰ বাবে খেলাবলৈ লৈ গৈছিল কিহৰ কাৰণে খেলাবলৈ লৈ গৈছিলে তেওঁলোকে দবাখনত পেলাই দিয়াৰ বাবে বলটো খেলাবলৈ লৈ গৈছিলে হ'ব তাৰপিছত বিদ্যালয় সপ্তাহ কোনে উদ্বোধন কৰিছিল প্ৰথম উত্তৰটো লিখি দিছোঁ বিদ্যালয় সপ্তাহ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে উদ্বোধন কৰিছিল তাৰপিছত আছে বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিনা কি বাৰ আৰু তাৰিখ আছিল ইয়াত কোনো বাৰৰ উল্লেখ নাই পাঠটোত ইয়াত মাত্ৰ এটা কথা জানিব পাৰি তালিকাখনৰ পৰা যে তাৰিখ 1 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে গতিকে দ্বিতীয় দিনটো আমি 2 ডিচেম্বৰ ধৰিব পাৰোঁ আৰু আমি যদি ক্যালেণ্ডাৰখন চাওঁ 2025 চনৰ তেতিয়া আমি পাম যে 2 ডিচেম্বৰটো হ'ব মঙ্গলবাৰ কিন্তু পাঠটোত কোনো উল্লেখ নাই বিদ্যালয় সপ্তাহটো সোমবাৰৰ পৰা আৰম্ভ হৈছে 1 ডিচেম্বৰ সোমবাৰ আৰু 2 ডিচেম্বৰ মঙ্গলবাৰ হ'ব দ্বিতীয় দিন আমি কিন্তু পাঠটোত উল্লেখ নাই এটো আমি মোবাইলৰ পৰা ক্যালেণ্ডাৰখন চাইহে এটো মঙ্গলবাৰ বুলি ক'ব পাৰিছো আৰু এটো তোমালোকে ছাৰ বাইদেউ সুধি ল'বা স্কুলত তাৰপিছত দিয়া আছে ছাত্ৰী ছাৰে বৰ্গীয় যত চোৱা ছাত্ৰী ছাৰে কি কৰি আছিল ছাত্ৰী ছাৰে প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ তালিকা প্ৰস্তুত কৰি আছিল ছাত্ৰী ছাৰে প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ তালিকা প্ৰস্তুত কৰি আছিল আগৰ প্ৰশ্নকেইটাও এবাৰ তোমালোকে চাই ল'বা তাৰপিছত এতিয়া আমি চাওঁ ইয়াৰ পিছৰ প্ৰশ্নটো পাঠত থকা জাননীখন চাই তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰোঁ আহা ক্ৰিকেট খেলত কোন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব ক্ৰিকেট খেলত কৰিব পাৰিব তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীয়ে তাৰপিছত তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে কি খেলত অংশগ্ৰহণ কৰিব পাৰিব তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে ক্ৰিকেট বেডমিণ্টন দবা পাৰপানী সংগীত চকী আটাইকেইটা খেলতে খেল অংশগ্ৰহণ কৰিব পাৰিব ক্ৰিকেট বেডমিণ্টন দবা পাৰপানী সংগীত চকী ঠিক আছে তাৰপিছত খ শাখা আৰু গ শাখাত কি শ্ৰেণী আছে তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণী আছে সকলো ছাত্ৰ ছাত্ৰীয়ে কি খেল খেলিব পাৰিব সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে পাৰপানী আৰু সংগীত চকী প্ৰথম দ্বিতীয় পাৰিব আৰু চতুৰ্থ তৃতীয় পঞ্চম আটাইকেইটাই খেলিব পাৰিব গতিকে এটো হ'ব পাৰপানী আৰু সংগীত চকী তাৰপিছত আমি চাওঁ ভাষা অধ্যয়ন ডাঙৰ হৰফৰ পদবোৰৰ অৰ্থ এইফালৰ পৰা দিয়া আছে এই মিলাব লাগে নে বিদ্যালয় সপ্তাহ হ'ল প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ এই প্ৰতিভাটোৰ অৰ্থ মানে কি প্ৰতিভাটো হ'ল দক্ষতা হ'ব তাৰপিছত খেলপথাৰত বেডমিণ্টনৰ একক প্ৰতিযোগিতা চলি আছে একক মানে হৈ গ'ল এজনীয়া তাৰপিছত আমাৰ খেলখন পন্দ কৰিলা পন্দ মানে হৈ গ'ল পন্দ মানে কি হ'ব এটো হ'ব নষ্ট কৰিলা মিনু বেগা বেগিকৈ ওচৰলৈ আহিল মিনতি বৰুৱা বাইদেউ বেগা বেগিকৈ ওচৰলৈ আহিল বেগা বেগিকৈ মানে হেতু হ'ব কি খৰকৈ উখল মাখল মানে উল মাল এইটা হ'ব তাৰপিছত চোৱা উদ্বোধন মানে কোনো কাম মুকলি বা আৰম্ভণি কৰা উদ্বোধন কৰোঁতাজন হ'ল উদ্বোধক বিভিন্ন কিতাপপত্ৰ উন্মোচন কৰোঁতাজনক উন্মোচক বোলে এতিয়া আমি তলত ক অংশৰ লগত খ অংশ মিলাও আহা
শিক্ষাদান কৰোতাজন শিক্ষক পৰিচালনা কৰাজন পৰিচালক তাৰ পিছত পাঠ কৰোতাজন পাঠক খেতি কৰোতাজন খেতিয়ক তাৰপিছত এতিয়া আমি তলৰ শব্দবোৰ পঢ়োঁ আহা পঞ্চম বঞ্চিত কুঞ্চিত ইঞ্জিন গুঞ্জন আঞ্জা এইটো যুক্তাক্ষৰ চোৱা নিয়জন ছ নিয়যোগ প্ৰথম ছ আৰু নিয়জন জ নিয়যোগ বৰ্গীয় জ লিখিব পাৰি এটা চাই লোৱা নিয় যোগ বৰ্গীয় জ সমান নিয়ৰ নিচিনা এনেকৈ আৰম্ভ কৰিবা তাৰপিছত বৰ্গীয় জ এইটো নিয় এইটো বৰ্গীয় নিয়জ এনেকৈ লিখিব পাৰা তাৰপিছত নিয়যোগ প্ৰথম ছ নিয়ঞ্চনটো আকৌ এনেকুৱাহে হয় হ'ব তাৰপিছত নিয়ঞ্চনটো এনেকৈ লিখিব পাৰি এনেকৈ নিয়টো এনেকৈ নিয়টো ঠিকে আছে তাৰপিছত প্ৰথম ছটো এনেকৈ ওলোটা হৈ যায় কিন্তু এনেকুৱা লিখিব পাৰি তাৰপিছত চোৱা এইকেইটামান দিয়া আছে এইটো কি হ'ব প্ৰাঞ্জল প্ৰাঞ্জল প্ৰথমতে প্ৰটো আগত নিয়োজন তাৰপিছত প্ৰাঞ্জল এইটো সঞ্চয় সঞ্চয় তাৰপিছত এইটো কুঞ্চিত 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 তাৰপিছত এইটো ইঞ্জিন ইঞ্জিন ধৰিব পাৰিছা তাৰপিছত কেইটামান দিয়া আছে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ মাজত ক্ৰিকেট প্ৰতিযোগিতা চলিছে ইয়াত তৃতীয় আৰু চতুৰ্থ শব্দ দুটাই ৩ আৰু ৪ স্থানবাচক অৰ্থ বুজাইছে ঠিক সেইদৰে আন শব্দবাচক শব্দবোৰ জানো প্ৰথম এনেকৈ লিখিব পাৰে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম নৱম দশম তাৰপিছত 11টো কি কয় একাদশ এনেকৈ লিখে দ্বাদশ ত্ৰয়োদশ চতুৰ্দশ পঞ্চদশ ষোড়শ মানে 16 নম্বৰটো সপ্তদশ 17টো কি কয় সপ্তদশ 17 নম্বৰ স্থানটো 18 নম্বৰ স্থানটো অষ্টদশ এনেকৈও লিখিব পাৰে তাৰপিছত ঊনবিংশ মানে 19তম স্থান আৰু বিংশ মানে 20তম স্থান বিংশ তাৰপিছত ইয়াত আৰু কেইটামান বস্তু দিয়া আছে চোৱা 6 নম্বৰটো চোৱা 6 নম্বৰটোত কি দিয়া আছে মূৰ্ধন্য ত 1 দিয়া আছে এতিয়া 7 এনেকৈ 17 লৈকে দিয়া আছে যেন তাৰপিছত এতিয়া চোৱা সংখ্যা চাই শব্দ লিখোঁ আহা তে 7 আৰু 3 7 নম্বৰত কি আছে 7 নম্বৰত আছে হ আৰু 3 নম্বৰত কি আছে ক দীৰ্ঘইকাৰে কি এইটো হ'ব হকি হকি তাৰপিছত 2 আৰু 11 2 নম্বৰত আছে দ 2 নম্বৰত আছে দন্ত্য দ দন্ত্য দ তাৰপিছত 11 নম্বৰত আছে কি বতাক বা 2 নম্বৰত আছে 11 নম্বৰত আছে বা এতিয়া গতিকে এইটো হ'ব দবা তাৰপিছত 5 10 17 5ত আছে কা 10ত
আছে নিশ্চয় চ তাৰপিছত 17 আছে 9 হ'ব কাঞ্চন তাৰপিছত এতিয়া কাবাডী কাবাডী লিখিব সংখ্যা এটা লিখিব লাগে এতিয়া কাটো কিহত আছে চাওঁ কি চাওঁ কাটো আছে 5 বাটো আছে 11 5 11 ডি টো আছে 15 5 11 15 5 11 15 তাৰপিছত 5 11 15 তাৰপিছত পঞ্চমটো কি আছে প আছে 16 তাৰপিছত নিউচেন্স আছে 10 আৰু মটো কিমান মটো আছে 6 তো 10 16 6 তাৰপিছত বেডমিণ্টনটো আছে বটেকাৰে বে আছে 4 10 আছে মটৰিনো 10 আছে 9 তাৰপিছত মি আছে 14 তাৰপিছত 14 মানে 9 আছে 12 আৰু অন্তিয়া 9 আছে 17 এইটো হ'ল বেডমিণ্টন হ'বনে তাৰপিছত 7 নম্বৰ কাষৰ ঢোলৰ ছবিত থকা শব্দ বাছিলৈ ছন্দ পুৰ কৰোৱা বাঢ়ৈ খুৰাই বাঁহেৰে সাজে নাপিত ককাই চুলিকে কাটে ঢোল বজাই ঢুলীয়া ককাই দৰ্জী মামাই কাপোৰ চিলাই হ'ব একেলগে আলোচনা কৰোঁ আৰু লিখোৱা ক্ৰিকেট খেলখন কাষৰ খেলপথাৰত কিয় খেলিছিল ক্ৰিকেট খেলখন কাষৰ খেলপথাৰত কিয় খেলিছিলে কাৰণ বিদ্যালয়ৰ খেলপথাৰত বেডমিণ্টন খেলৰ একক প্ৰতিযোগিতা হৈ থকাৰ বাবে ক্ৰিকেট খেলখন কাষৰ খেলপথাৰত খেলিছিল এইটো 8 নম্বৰ ক উত্তৰটো মই এনেকৈ লিখি দিছোঁ তাৰপিছত খটো চোৱা প্ৰাঞ্জলহতৰ বিদ্যালয় সপ্তাহত নেখেলা কি খেল তোমালোকৰ বিদ্যালয়ত খেলোৱা হয় প্ৰাঞ্জলহতৰ বিদ্যালয়ত নেখেলোৱা খেল আমাৰ বিদ্যালয়ত কাবাডী কলভঙা আদি হয় আৰু তোমালোকৰ এই দুটা মই লিখি দিছোঁ এনেকুৱা হ'ব পাৰে আৰু তোমালোকৰ তাত হয়তো প্ৰত্যেকৰে বিদ্যালয়ত বেলেগ বেলেগ খেল হ'ব পাৰে তোমালোকে হিমতে লিখিবা তাৰপিছত এইকেইটা খেলৰ নাম চোৱা কি আছে এইটো ক্ৰিকেট এইটো বেডমিণ্টন এইটো দবা তাৰপিছত ইয়াত দিয়া আছে খটো 9 নম্বৰ খটো এই খেলবিলাকক কিছুমান লঘু আৰু কিছুমান গুৰু ক্ৰিয়া হিচাপে ভাগ কৰি পেলাই লিখিব লাগিছে এই গুৰু ক্ৰিয়া কোনবিলাক হৈছে বঢ়ি যোনবিলাক বাহিৰত খেলা হয় এইবিলাক হৈছে বঢ়ি ক্ৰিয়া আৰু যোনবোৰ মানে ফিল্ডত বাহিৰত খেলে বঢ়ি ক্ৰিয়া সেইখিনি হ'ল এইখিনি গুৰু ক্ৰিয়া বুলি কৈছে আৰু যোনখিনি আন্তঃক্ৰিয়া বা এই ইনডোৰ গেম যোনবিলাক ঘৰৰ ভিতৰত খেলে সেইবিলাকক লঘু ক্ৰিয়া বুলি কৈছে ইয়াৰ ভিতৰত আমি তিনিটা লিখি দিছোঁ কেৰম লুডু দবা এইকেইটা হ'ল লঘু ক্ৰিয়া আৰু ফুটবল ক্ৰিকেট কাবাডী টেনিছ দৌৰ হকী এইবিলাক হ'ল গুৰু ক্ৰিয়া তাৰপিছত এতিয়া দলীয়ভাৱে খেলা আৰু এককভাৱে খেলা এককভাৱে কি খেলে দবা সংগীত চকী টেবুল টেনিছ তাৰপিছত দৌৰটো এককভাৱেও খেলে দৌৰটো দলীয়ও খেলে ৰিলে ৰেচ দেখিছেনে এজনে দৌৰি আধা দৌৰি গৈ পেলাই তাৰপিছত আকৌ পিছৰজনে আধা দৌৰে তেনেকৈও দৌৰ খেল হয় তাৰপিছত টেনিছো ছিংগলো থাকে ডাবলো থাকে মানে সুকীয়া এককভাৱেও খেলা থাকে
দলীয়ভাৱেও দুজনেও খেলে সেইটো দুজনে খেলাটো দলীয়ভাৱে ক'ব দুজনীয়া দল তাৰপিছত বেডমিণ্টনো ঠিক তেনেকুৱা দলীয়ভাৱেও খেলে আৰু এককভাৱেও খেলিব পাৰি কিন্তু কাবাডী ক্ৰিকেট ফুটবল হকি এইবিলাক সদায় দলীয়ভাৱে খেলা হয় তাৰপিছত 11 নম্বৰ এটা দিয়া আছে এই ল'ৰাজনক এই ছোৱালীজনী কি হয় নেদেখে কাৰণে দীপিকাই দিব্যজ্যোতিক হাতত ধৰি আগবঢ়াই নি শাৰীত থিয় কৰাই দিছে এই পাৰপানী খেল সকলোৱে পাৰপানী খেলখন খেলাৰ বাবে সাজু হৈছে দীপিকাই নি পেলাই ল'ৰাটোক দিব্যজ্যোতিক নি পেলাই পাৰপানী শাৰীত থিয় কৰাই দিছে ঠিক তেনেকৈ তোমালোকৰ যদি লগৰীয়া এজনে কাণৰে কম শুনে তেতিয়া তেওঁ কি খেল খেলিবলৈ দিবা তেওঁক মাত্ৰ খেলিবলৈ মিউজিক চেয়াৰটো তেওঁ নুশুনিবৰ কাৰণে মিউজিক বন্ধ কৰাৰ লগে লগে বহিব পাৰি হয়নে বহিব লাগে গতিকে এনেকুৱা ধৰণৰ খেলবিলাক দিব পাৰা ক্ৰিকেট ফুটবল এইবিলাকো খেলিব পাৰিব কাণৰে নুশুনিলেও দবা লুডু কেৰম দৌৰ এনেকুৱাবিলাক খেল তেওঁ খেলিব পাৰিব তাৰপিছত দৌৰটো হৈছে হুইচেলটো তেওঁ নুশুনিলে অসুবিধা হ'ব তথাপি তেওঁক যদি ছিগনেলটো দিয়া যায় যে দৌৰিবলৈ হৈছে তেতিয়া দৌৰিব পাৰিব আৰু একেবাৰে নুশুনে বুলি কোৱা নাই অলপ কাণৰে কম শুনে বুলিহে কৈছে তাৰপিছত আৰু তোমালোকে ভাবি পেলাই লিখিবা কি খেল খেলিব দিব পাৰি তাৰপিছত চোৱা 12 নম্বৰ এই খেল দুবিধ প্ৰথমটো হ'ল চেংগুটি হ'ব আৰু এইটো এনেকুৱা লাগিছে দেখাত চকু বান্ধি লৈছে লুকা ভাকুৱে হ'ব চাগে সেইকাৰণে আমি লুকা ভাকু লিখিছোঁ এইটো তোমালোকে স্কুলৰ ছাৰ বাইদেউকো সুধি চাবা যদি কলহ ভঙা হয় কলহ ভঙা থাকিলে হাতত এডাল লাচি থাকিলে এইটো গতিকে আমি লুকা ভাকু হ'ব বুলি ভাবিছোঁ আৰু সেইকাৰণে লুকা ভাকুৱে খেলিছোঁ আৰু এই খেলকেইবিধ কিয় ভাল পোৱা তুমি এইটো নিজৰে মনৰ পৰা তোমাৰ কিয় ভাল লাগে সেই দুটাকৈ বাক্য লিখিবা এইটো নিজে কৰিবা চবৰে বেলেগ বেলেগ হ'ব কাৰণে এইটো মই লিখি দিয়া নাই এইটো ভিডিঅ' ইমানতে শেষ হৈছে ইয়াৰ পিছৰ ভিডিঅ'টো আমি আৰম্ভ কৰিম ইয়াৰ পিছৰটো পাঠ কপৌ কু কু তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ